মই ৰঞ্জন মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ওম গণেশ দেৱাই নমঃ, ওম গণেশ দেৱাই নমঃ, ওম গণেশ দেৱাই নমঃ। জয় শ্ৰীৰাম, জয় হনুমান। আজি পবিত্ৰ হনুমান জয়ন্তী উপলক্ষে এই ভিডিঅ'টি বনাইছোঁ। ভিডিঅ'টি ভুল কৰি হ'ব তাৰ ক্ষমা কৰিব। যিমান পাৰোঁ আপোনালোকক কেনেকৈ পাঠ কৰিব লাগে হনুমান চালিচা, কেনেকৈ কি নীতি নিয়ম, কি আগবঢ়ালে কি ভাল হয়, শনি দশা কেনেকৈ আপোনালোকৰ আঁতৰিব, সকলোখিনি ক'ম যিমান পাৰি। প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু অনুগ্ৰহ কৰি চেনেলটি মাত্ৰ মোক 105টামান পাঁচটা নহয় আৰু 102টামান ছাবস্ক্ৰাইবাৰ লাগে। 897টা হৈছে। প্লিজ যদি কোনোবাই এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটি, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটি অল কৰিব, তেতিয়া মই ভিডিঅ'ৰ নতুন ন'টিফিকেশ্যন পাব। ভাল লাগে লাইক কমেণ্ট কৰি দিব, সেইটো আপোনালোকৰ কথা হয়তো মই নকওঁ বাৰু। যাওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই হনুমান জয়ন্তী উপলক্ষে আপোনালোকে জানেই বহুতেই মন্দিৰত গৈছে, হনুমানজীক দৰ্শন কৰিছে, বিভিন্ন নৈবেদ্য আগবঢ়াইছে, সেৱা কৰিছে তেওঁৰ শ্ৰীচৰণত। আমি জানো যে হনুমানজী হৈছে মহাপ্ৰভু ৰামৰ দূত, অৰ্থাৎ নাৰদ যেনেকৈ আপোনাৰ নাৰায়ণৰ লগত থাকে, অৰ্থাৎ নাৰায়ণ তেওঁৰ গুণানুকীৰ্তন কৰি থাকে, ঠিক তেনেকৈ হনুমানজীও মহাপ্ৰভু শ্ৰীৰামৰ গুণানুকীৰ্তনত ব্যস্ত। তেওঁ লক্ষ্মণক দিয়াইছিল সঞ্জীৱনী বনানী, আপোনালোকে জানে। কিন্তু আজিকালি বহুত ল'ৰা ছোৱালী নাজানে, আচলতে এইবিলাক পঢ়িব লাগে, ৰামায়ণ হওক এইবিলাক কথা জানিব লাগে। সৰু ল'ৰা ছোৱালীয়ে আজিকালি নাজানে, যাওক সেইটো কথা বাদ দিলোঁ, কিন্তু জনাটো দৰকাৰ। আমাৰ হনুমানজী চিৰঞ্জীৱী, তেওঁক দেৱতাসকলে আশীৰ্বাদ দিছিল চিৰঞ্জীৱী হ'বলৈ। সেইকাৰণে আজিও জীৱনটোৰ ওপৰত আছে। তেওঁক যিসকলে একান্ত শুদ্ধ মানে ভাবে তেওঁক পায় আৰু তেওঁ আমাক কৃপা কৰে। সেইকাৰণে তেওঁক পাৰিলে সদায় হনুমান চালিচা পাঠ কৰিব লাগে। যদি নোৱাৰে সদায় প্ৰতি মঙলবাৰ আৰু শনিবাৰে, যদি শনিবাৰ মঙলবাৰেও 2 দিন নোৱাৰে, অকল মঙলবাৰে কৰিব বা শনিবাৰে, যদি শনিৰ দশা চলি আছে তেতিয়া শনিবাৰে হনুমান চালিচা পাঠ কৰিব। ভয় দূৰ হয়, শত্ৰু নাশ হয়, আপোনাৰ বিবাহত বাধা হওক, যিকোনো বাধা আঁতৰি যায়, আপোনাৰ জীৱনটো সুন্দৰ হয়, বেমাৰ আজাৰ ভাল হয়। বেমাৰ আজাৰ আছিলে অতি সোনকালে এয়া গায়ব হৈ যাব। হনুমানজীক আজি আপোনালোকে তেল সিন্দুৰ দান কৰিছে, তেওঁলোক মানে বহুত মংগল। যদি মিঠা পাণ দান আগবঢ়াইছে তাৰ কাৰণে ভাল, মিঠা পাণ তেওঁৰ প্ৰিয়, আৰু লাড়ু বুন্দিয়া লাড়ু তেওঁ আগবঢ়াব পাৰে। বিভিন্ন গ্ৰহৰ দোষ ভাল হয় বা তেওঁৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায় থাকিব। সেইকাৰণে আপোনালোকে শুদ্ধ মনে তেওঁক আজি ভাবক। পাৰিলে যিসকলে নোৱাৰে হনুমান চালিচা শুনক, মোবাইলতে শুনিব পাৰিব যদি পাঠ কৰিব নোৱাৰে। আৰু মই কৈ আছোঁ যে হনুমান চালিচা পাঠ কৰাৰ কিছুমান নিয়ম আছে। আমাৰ সিমান সম্ভৱো নহয়, আমি নাজানো, আমি সাধাৰণ মনুষ্য, প্ৰভুৰ মহিমা বহুত, তেওঁক আমি কেনেকৈ বুজিব লাগে আমি নাজানো, তথাপি আমি চেষ্টা কৰোঁ তেওঁক সন্তুষ্ট কৰিবলৈ। যাহওক, তেওঁৰ নামত ধূপ এডাল বা 3ডাল জ্বলাই, এখন চাকি জ্বলাই, পথ বা প্লাষ্টিক হওক বা চকী হওক বহি ল'ব, উত্তৰমুখে বহি ল'ব, বহি লৈ পেলাই হনুমান চালিচা পাঠ কৰিব আৰু চালিচা সম্পূৰ্ণ পাঠ কৰিব। আৰম্ভণিৰ পৰা গণেশ বন্দনাৰ পৰা যিখিনি আপোনাৰ বন্দনা হওক বা গোটেইখিনি একদম অন্তিম পাত্ৰলৈকে হনুমান চালিচাখনৰ সম্পূৰ্ণকৈ পাঠ কৰিব। পাঠ কৰি পেলাই আপোনালোকে গম পাব আপোনাৰ জীৱনত কেনেকুৱা মানে পৰিৱৰ্তন আহে, নিশ্চয় গম পাব। যদি আপোনালোকৰ আৰ্থিক হওক বা কিবা দিশত প্ৰব্লেম হৈ আছে, তেনেহ'লে পঞ্চমুখী হনুমানজীৰ এটা ফটো ৰাখক। পঞ্চমুখী হনুমানজী এনেকুৱা হ'ব লাগিব, তেওঁ তথাস্থ দি থকা, হাতখন এনেকৈ দি থকা আৰু পঞ্চমুখী হ'ব লাগিব, দক্ষিণ ফালে ৰাখি দিয়ক। দক্ষিণ ফালে ৰাখি দিলে বহুত ভাল হ'ব। মহাপ্ৰভু মহাদেৱৰ অৰ্থাৎ শিৱ বাবাৰ অৱতাৰ, ৰুদ্ৰ অৱতাৰ বুলি কয় তেওঁক। ৰুদ্ৰ মানে শিৱ মহাদেৱ। ভীম আৰু তেওঁৰো এটা সম্বন্ধ আছে। শুনামতে, মই ইমান নাজানো, মই শুনিছোঁ বা এইবিলাকত পাইছোঁ, সেনেকৈ কৈছোঁ আৰু পঢ়িছোঁ। বিজ্ঞজনে জানিব, যিসকল ভকত, যিসকল তেওঁৰ পূজনীয়, যিসকলে বেছি অধ্যয়ন কৰে। আমি সাধাৰণ মানুহ, আমি বেছি ইমান নাজানো, তথাপি যিখিনি জানিছোঁ আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ লগত। যাহওক, ভিডিঅ'টি শেষলৈকে চাই থাকক। কৈ আছোঁ, আমাৰ হনুমান চালিচা আছে, আপোনালোকক দেখুৱাই আছোঁ হনুমান চালিচাখন। এইখন চাওক,
পকেট হনুমান চালিচা, এইখন 10 টকা মাত্ৰ। দামটো যিয়ে নহওক, আপোনালোকে সৰু আনিব পাৰে, ডাঙৰো আনিব পাৰে। এইখন সম্পূৰ্ণ পাঠ কৰিব। প্ৰসাদ দিছিলোঁ এতিয়া গাজি দিছিলি ন? অঁ, খাম ৰচোন। এইখন হনুমান চালিচা। ইয়াতে কি আছে আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া শ্ৰী হনুমান চালিচা দেখিছেনে? ইয়াত আপোনাৰ বন্দনা আছে, গণেশ বন্দনাৰ পৰা আদি কৰি বিভিন্ন দেৱীৰ বন্দনা আছে। তাৰপিছত আছে আপোনাৰ শ্ৰী হনুমানজীৰ জন্মকথা। তেওঁ পৱন পুত্ৰ হনুমান আৰু বায়ুদেৱৰ পুত্ৰ অঞ্জনা গৰ্ভত তেওঁ জন্মগ্ৰহণ কৰিছিল। তাৰপিছত আছে আপোনাৰ হনুমান চালিচা। তাৰপিছত আপোনাৰ হনুমানষ্টক, এই চব হনুমানষ্টক আছে। তাৰপিছত আছে শ্ৰী শ্ৰী হনুমান আৰতি। তাৰপিছত শ্ৰী শ্ৰী হনুমন্তজীৰ দ্বাদশ নামস্তুতি, শ্ৰী শ্ৰী হনুমানজীৰ দ্বাদশ নামস্তুতি, এসব দেখিছেনে আপোনালোকে? তাৰপিছত শ্ৰী শ্ৰী ৰামকৃষ্ণ। তাৰপিছত অন্তিমত আছে আপোনাৰ তাৰক ব্ৰহ্ম নাম, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে। এই মন্ত্ৰটি আছে। এনেকৈ ভক্তি ৰাখক আৰু প্ৰতি মঙলবাৰে বা শনিবাৰে পাৰিলে পাঠ কৰিব, তেতিয়া আপোনালোকৰ ভাল হ'ব। আমাৰ এতিয়াও কেইজনমান দেৱতা জীৱিত থকা বুলি কয়। তাৰে ভিতৰত হনুমানজী এজন চিৰঞ্জীৱী। হনুমানজী যেতিয়া ইন্দ্ৰদেৱৰ বজ্ৰ প্ৰহাৰত অচেতন হৈ পৰিছিল, তেতিয়া পৱন প্ৰভুৰ বহুত দুখ লাগিছিল। নিজৰ পুত্ৰ তেওঁ অচেতন হৈ পৰিছিল। অক্সিজেন বতাহ বলা বন্ধ কৰি দিছিল, চৌদিশে হাহাকাৰ লাগিছিল। তেতিয়া সেই পুত্ৰশোকত যেতিয়া বিচলিত হৈ পিতৃ এনেকুৱা কৰিলে, তেতিয়া সকলো দেৱ দেৱীয়ে চিন্তা কৰিলে যে তেওঁক জীয়াই তুলিব লাগে। সেইকাৰণে সকলো দেৱ দেৱীয়ে তেওঁক আশীৰ্বাদ দিছিল চিৰঞ্জীৱী হ'ব লাগে। সেয়ে তেওঁ চিৰঞ্জীৱী, তেওঁ এতিয়াও আছে। তেখেতে একান্ত শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰিলে, তেওঁৰ নাম গুণানুকীৰ্তন কৰিলে, শুনিলে, প্ৰচাৰ কৰিলে বহুত ভাল হয়। আপোনালোকে কৰিব নিশ্চয়। এয়া বন্নিবাৰী হনুমান পূজা। তাৰপিছত এই তেলৰ মই এনেকৈ চেল্ফি ভিডিঅ' বনালোঁ। তাৰপিছত আকৌ আহিলোঁ এয়া শিঙিমাৰত থকা হনুমান পূজা। এয়া শিঙিমাৰ